মই আজি ভিডিও এটা কৰিব লাইছো মানে ধান কাটা নৰা চিগা ধান কাটা আজি নৰা চিগা হ'ব আজি নৰা চিগালৈ আকৌ আমাৰ আকৌ হেৰি কিজনী আজি আকৌ নাপালোঁগৈ তাৰমানে এই যিকেইজনী ধান কাটা মানুহজনী বেলেগত হাজিৰা কৰিব গ'ল উপায় নাপায় অকণমান আছে ময়ে কাটিবলৈ আহিছোঁ এতিয়া মই ধান কাটা ভিডিঅ'টো আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে এতিয়া ধান কাটিম মই এতিয়া ধান কাটিছোঁ কিটা ধান কঢ়িয়াব আহিলি কিটাও তহঁতে আজি মানে নৰা চিগা খাবি আৰু ন লহি নৰা চিগা খাবলৈ তহঁতে খুব হেঁপাহ হৈছে লহি তহঁতৰ কাৰণে মই সৰুকৈ বান্ধি থৈ দিছোঁ মৌ ল'ম এতিয়া ধান তাৰপিছত চাওকচোন এইবাৰ মৌ কঢ়িয়াবলৈ আহিছোঁ ধান কাটিবলৈ অকণমান আছে মাইকীজনী নাহিলে আহিব বাৰু চাগে সেইখিনি দেৰিকৈ আহিব চাগে এতিয়া আমি আকৌ ইয়াত ধান এতিয়া কেনেকুৱা পাইছ ধান কঢ়িয়াব আহ কি মাংস খাবি কিহৰ লগত কোমোৰা ঠিক আছে মই এতিয়া ধানকেইটা কঢ়িয়াই থৈ আনি পেলাই যাম এতিয়া বজাৰলৈ যাম আৰু বজাৰৰ পৰা আনি হ'ল এতিয়া সেইবোৰ পাইছ নেকি সঁচা নে মিছা মোক শুনিছোঁ বৰজনো বহুত ওজন গম পাইছ নেকি বাৰু আৰু কেইডাল মানুহ আছে আনি পেলাই শেষ কৰিম দেই হ'ব দে মাইকা মানুহ সোপা এতিয়ালৈকে নাহিলেই ধানকেইডাল কাটিম বুলি ভাবিছিলোঁ ধানকেইডাল কাটিয়ে হোৱা নাই আৰু অকণমান আছে বোলো এইকেইডাল কাটক আৰু মই বজাৰলৈ যাওঁ এতিয়া কি মাংস খাওঁ বুলি কৈছিলে মনত পৰিছে হাঁহৰ মাংস খাওঁ বুলি কৈছিলে এই কিজনী সোনকালে আহি কাটি দিয়কহি হাঁহ মাংস খাই বোলে হাঁহৰ মাংস কিহৰ লগত খাব বোলে হেনো এইকেইজনী আকৌ জহা কোমোৰাৰ লগতহে খাই বোলে ভাল পায় আকৌ সিফালে কাটি চাওঁ আকৌ জহা ধানো গতিকে এই সময় জহা ধানো কাটি চাওঁ এইখিনিও সৈতে খাম খাই লৈ পেলাই আজি আৰু জহা ধানে আকৌ বোলে আৰু বোলে হাঁহৰ মাংস খাবলৈ বৰ ধুনীয়া গোটেই সোপাচোন আমাৰ ঘৰে মানুহ এই সোপা অত সোপা মানুহ হ'ব হাঁহো আনিব লাগিব কিজানি 4-5টা এতিয়া 4-5টা হাঁহ আনিবলৈ হ'লেও কিমানখিনি পইচা খৰচ হ'ব হ'লেওতো নানিবই লাগিব আজিতো একেবাৰে লাষ্ট দিন গতিকে আজি ধান কাটা লাষ্ট দিন আৰু আজি চবেই আমাৰ ঘৰৰ মানুহ গোটেই সোপা নহয় জানো ঘৰৰ মানুহ গোটেই সোপা তহঁতে আহিবই এতিয়া পাবহি এতিয়া হিম কৰি আছে কাৰণে দেৰি কৰিছে নেকি মাইকা মানুহকেইজনীয়ে আকৌ ওলাওতেও দেৰি হয় সিহঁতে কিজানি চাহ খাইছে গা ধুইছে এসোপা কওঁতে দেৰি হয় মাইকা মানুহ সোপা সেইকাৰণেই দেৰি মাইকা মানুহ সোপা আহক আৰু মই বজাৰলৈ যাম মই বজাৰলৈ গৈ পেলাই হাঁহকেইটা আনোগৈ আৰু দেৰিয়ে হ'ব নহ'লে সিহঁতে কাটোতেনো কিমান সময় লাগিব আধা ঘণ্টাও নালাগিব 6-7 দিনে আহিব বুলি 6-7 দিনে আধা ঘণ্টা লাগিবনে এখন মাটি আছে আধা কথাও নাই গতিকে এইখন মাটি কাটোতে কিমান সময় লাগিব সেইকাৰণে আহিবগৈ আৰু এতিয়া মই বজাৰলৈ যাম